Hello everyone, welcome back to our channel. আমি জানো যে সকলো কম্পিটিটিভ এক্সামৰ কাৰণে এৰিথমেটিক পাৰ্টটো বহুত ইম্পৰ্টেণ্ট আৰু তাৰ কাৰণে আমি এৰিথমেটিকৰ আজি এটা পাৰ্ট আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু সেইটো হৈছে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন আৰু আজি আমি এই ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন একেবাৰে বেছিকৰ পৰা পঢ়িম তাৰমানে একেবাৰে ক্লাছ 5ৰ পৰা পঢ়িম যাতে কোনোবা যদি মেথছৰ বেকগ্ৰাউণ্ডৰ পৰা নাইও তেওঁলোকেও যাতে এই চেপ্টাৰটোৰ কনচেপ্টবোৰ ভালদৰে বুজি পায় তো ৰেচিঅ' যিটো অসমীয়াত কোৱা হয় অনুপাত বুলি ৰেচিঅ' কি হয় আমি যেতিয়া দুটা বস্তু কম্পেয়াৰ কৰোঁ দুটা সিমিলাৰ বস্তু যেতিয়া আমি কম্পেয়াৰ কৰোঁ তেতিয়া হেতু কি বুলি কোৱা হয় যেটো আমি ৰিপ্ৰেজেন্ট কৰিম যেটো ৰিপ্ৰেজেন্টেশন হ'ব হেতুকে কি বুলি কোৱা হয় ৰেচিঅ' বুলি কোৱা হয় ধৰি ললো আমি দুটা বস্তু কম্পেয়াৰ কৰিছো a আৰু b আৰু হেতুক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম a = b এটো = বুলি কয় মানে a অনুপাত b অসমীয়াত ক'বলৈ গ'লে a অনুপাত b when two or more similar quantities are compared দুটা বা তাতকৈ বেছি মিনিমাম দুটা হ'বই লাগিব আৰু দুটা বা তাতকৈ বেছি বস্তু আমি যেতিয়া কম্পেয়াৰ কৰিম আৰু হেতু আমি যেতিয়া ৰিপ্ৰেজেন্ট কৰিম যেতিয়া আমি হেতু লিখিম হেতু আমি কেনেকৈ লিখিম সেই কম্পেৰিজনটো আমি লিখিম কেনেকৈ লিখিম ৰেচিঅ'ৰ সহায়ত লিখিম আৰু সেই ৰেচিঅ'টো কেনেকৈ হ'ব a = b এটো কি বুলি কোৱা হয় ৰেচিঅ' বুলি কোৱা হয় আৰু a = b হেতু আমি এটা ফ্ৰেকশন ফৰ্মত লিখিব পাৰো হেতু কেনেকৈ লিখিম a/b হল a টো ওপৰত থাকিব আৰু b টো তলত থাকিব ইয়াত a টো কয় এন্টিসিডেন্ট বুলি কয় যেটো অসমীয়াত কোৱা হয় পূৰ্ব পদ বুলি পূৰ্ব পদ আৰু যেটো তলৰ টাৰ্ম হেতু কোৱা হয় কনসিকুৱেন্ট আৰু যেটো অসমীয়াত কোৱা হয় উত্তৰ পদ বুলি কোৱা হয় উত্তৰ পদ এতিয়া ইয়াত মন কৰিবলগীয়া কথা এটাই আছে যে আমি ৰেচিঅ' যেতিয়া আমি দুটা বস্তু উলিয়াম বা দুটা বস্তু আমি যেতিয়া কম্পেয়াৰ কৰিম আমি সেই দুটা বস্তু সিমিলাৰ বস্তু হ'ব লাগিব ফৰ এক্সাম্পল আমি 500 টকা এটা 500 rupees আৰু 1 কেজি আপেল আমি কম্পেয়াৰ কৰিব নোৱাৰো বিকজ কেলে ইহঁতৰ ইউনিটটো সেম নহয় সেই কাৰণে দুটা বস্তু আমি কম্পেয়াৰ কৰিবলৈ হলে দুটা বস্তু আমি ৰেচিঅ' উলিয়াবলৈ হলে সিহঁতৰ ইউনিটটো সদায় সেম হ'ব লাগিব দুটা সেম ইউনিট থকা বস্তুৰ আমি কি কৰিব পাৰো ৰেচিঅ' উলিয়াব পাৰো সিহঁতক আমি কম্পেয়াৰ কৰিব পাৰো সেইদৰে আমি কাৰোবাৰ হাইট ধৰি ললো 5 ফুট আৰু কাৰোবাৰ weight ধৰি ললো 20 কেজি হেতুটা আমি কম্পেয়াৰ কৰিব নোৱাৰো বিকজ দুইটাৰে কি হয় ইউনিটটো সেম নহয় ৰেচিঅ'ৰ কিছুমান টাইপ আছে তাৰে ফাৰ্ষ্টটো হৈছে ডুপ্লিকেট ৰেচিঅ' আৰু এটো কি হয় যদি x = y দিয়া আছে দুটা বস্তু আমাক ৰেচিঅ' দিয়া আছে তেতিয়া হলে তাৰ ডুপ্লিকেট ৰেচিঅ'টো কি হ'ব x² = y²। তাৰ মানে যদি 2:3 আছে আৰু তাৰ যদি আমাক ডুপ্লিকেট ৰেচিঅ' উলিয়াবলৈ কয় তেতিয়া হলে আমি কি এনেকৈ লিখিম 2² = 3²। তাৰ মানে 4:9। এগেইন তাৰ নেক্সট টাইপটো হৈছে সাব ডুপ্লিকেট ৰেচিঅ' যদি আমাক দুটা ৰেচিঅ' দিয়া আছে x = y দিয়া আছে আৰু তাৰ আমাক যদি সাব ডুপ্লিকেট ৰেচিঅ' উলিয়াবলৈ কয় তেতিয়া হলে আমি কেনেকৈ উলিয়াম √x = √y ধৰিলো আমাক দুটা দিয়া আছে 4:9 আৰু তাক আমাক কি উলিয়াব লাগে সাব ডুপ্লিকেট ৰেচিঅ' উলিয়াব লাগে তেতিয়া হলে আমি কি কৰিম √4 √9 তাৰ মানে 2:3 ইয়াৰ থাৰ্ডটো হৈছে ট্ৰিপ্লিকেট ৰেচিঅ' যদি আমাক দুটা টাৰ্মৰ ৰেচিঅ' দিয়া আছে x = y তেতিয়া হলে আমাক যদি ট্ৰিপ্লিকেট ৰেচিঅ' উলিয়াবলৈ কয় আমি কেনেকৈ উলিয়াম x³ = y³ তাৰ মানে আমি কিউব কৰিম ট্ৰিপ্লিকেট হলে কিউব কৰিম ধৰিলো 2:3 দিয়া আছে আমি কি কৰিম 2³ = 3³ আৰু আমি কি পাম 8:27 সিমিলাৰলি নাম্বাৰ 4 টো হৈছে সাব ট্ৰিপ্লিকেট ৰেচিঅ' এটো কি হ'ব যদি x = y আমাক দিয়া আছে তেতিয়া হলে সাব ট্ৰিপ্লিকেট যদি উলিয়াবলৈ কয় এই ৰেচিঅ'টোৰ কেনেকৈ উলিয়াম আমি √(x) = √(y) that means যদি আমাক 8:27 দিয়া আছে আৰু তাৰ আমাক যদি সাব ট্ৰিপ্লিকেট ৰেচিঅ' উলিয়াবলৈ কয় তেতিয়া হলে কি হ'ব √(8) = √(27) হেতু হ'ব 2:3 তো ফাৰ্স্টটো হৈছে ডুপ্লিকেট ৰেচিঅ' যেটো হৈছে স্কয়াৰ কৰি আমি পাওঁ আৰু সেকেন্ডটো হৈছে সাব ডুপ্লিকেট ৰেচিঅ' যেটো আমি ৰুট কৰি পাওঁ আৰু থাৰ্ডটো হৈছে ট্ৰিপ্লিকেট ৰেচিঅ' যেটো আমি কিউব কৰি পাওঁ আৰু ফৰ্থটো হৈছে সাব ট্ৰিপ্লিকেট ৰেচিঅ' যেটো আমি কিউব ৰুট কৰি পাওঁ এতিয়া আহিছে ইনভাৰ্স ৰেচিঅ' যদি x = y আমাক দিয়া আছে দুটা টাৰ্মৰ আমাক ৰেচিঅ' দিয়া আছে তেতিয়া হলে আমি ইনভাৰ্সটো কেনেকৈ উলিয়াম তাৰ মানে তাৰ উল্টাটো আমি কেনেকৈ উলিয়াম y = x কৰিম যদি 4:5 দিয়া আছে তেতিয়া হলে তাৰ উল্টাটো কি হ'ব ইনভাৰ্স ৰেচিঅ'টো কি হ'ব 5:4 নেক্সট হৈছে কম্পাউণ্ড ৰেচিঅ'
কম্পাউণ্ড ৰেচিঅ'ৰ কাৰণে দুটা বা তাতকৈ বেছি ৰেচিঅ' আমাক দিয়া থাকিব লাগিব ধৰি ল'লোঁ আমাক তিনিটা ৰেচিঅ' দিয়া আছে 2:3 4:1 আৰু 5:2 আমাক দিয়া আছে তেতিয়াহ'লে আমি এই তিনিটাৰ কম্পাউণ্ড ৰেচিঅ'টো আমি কেনেকৈ উলিয়াম ইয়াৰ টুটো মানে ইয়াৰ পূৰ্বপদ আৰু ইয়াৰ পূৰ্বপদ আৰু ইয়াৰ পূৰ্বপদ তিনিটা আমি মাল্টিপ্লাই কৰিম কোনটো কি কৰিম 2 * 4 * 5 আৰু ইয়াৰ উত্তৰপদ আৰু ইয়াৰ উত্তৰপদ আৰু ইয়াৰ উত্তৰপদ মাল্টিপ্লাই কৰিম কিমান কৰিম 3 * 1 * 2 তেতিয়াহ'লে এইটো কিমান হ'ব এই ওপৰত হ'ব 40 আৰু তলত হ'ব 6 তো এইটোৱে হৈছে কম্পাউণ্ড ৰেচিঅ' চ' এইবোৰ আছিল কিছুমান ইম্পৰ্টেণ্ট টাইপছ অফ ৰেচিঅ' কিছুমান টাইপ যিবোৰ আমাক সৰ্বসাধাৰণতে আমি এক্সামত দেখিবলৈ পোৱা যায় এতিয়া আহিছোঁ কম্পেৰিজন অফ ৰেচিঅ' দুটা ৰেচিঅ' আমি কেনেকৈ কম্পেয়াৰ কৰিম আমাক এক্সামত এনেকুৱা আমি প্ৰায় দেখিবলৈ পোৱা যায় বা আমাক যে 2:3 আৰু 4:5 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ আমাক যদি সেইটো উলিয়াবলৈ কয় তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম এতিয়া আমি সেইটোকে চাওঁ এতিয়া আমাক দুটা ৰেচিঅ' দিয়া আছে A:B আৰু B:C তেতিয়াহ'লে আমি কোনটো ডাঙৰ হয় কেনেকৈ গম পাম যদি A আৰু D পূৰণ কৰি পেলাই আৰু B আৰু C পূৰণ কৰি পেলাই যদি তাৰ ভিতৰত যদি A আৰু Dটো যদি A পূৰণ Dটো যদি ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব ফাৰ্ষ্ট ৰেচিঅ'টো ডাঙৰ হ'ব আমি এটা এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ এতিয়া আমাক ধৰি লওঁ দুটা আমাক ৰেচিঅ' দিয়া আছে 2:3 আৰু 2:4 এতিয়া আমাক ইয়াৰ ভিতৰত কোনটো ডাঙৰ সেইটো আমাক চাবলৈ গ'লে আমি কেনেকৈ চাম আমি ফাৰ্ষ্টত কি কৰিম এইটো আৰু এইটো মাল্টিপ্লাই কৰিম কিমান হ'ব 8 আৰু এইটো কৰিম মানে AD এইটো A আৰু D ABCD ন A আৰু D এইটো যদি ABCD হয় তেতিয়াহ'লে আমি কি কৰিম A আৰু D মাল্টিপ্লাই কৰিম তাৰমানে 2 * 4 8 আৰু B আৰু C কৰিম তাৰমানে 3 * 2 6 এতিয়া ইয়াত ডাঙৰ কোনটো 8টো ডাঙৰ ডেট মিনছ এই ৰেচিঅ'টো কি হ'ব ডাঙৰ হ'ব তাৰমানে A:B তাৰমানে 2:3টো কি হ'ব ডাঙৰ হ'ব নেক্সট যদি চিমিলাৰলি যদি ADটো সৰু হয় তেতিয়াহ'লে কি হ'ব ফাৰ্ষ্ট ৰেচিঅ'টো কি হ'ব সৰু হ'ব C:Dটো মানে ছেকেণ্ড ৰেচিঅ'টো কি হ'ব ডাঙৰ হ'ব চিমিলাৰলি যদি দুটা ইকুৱেল হয় AD = BC হয় তেতিয়াহ'লে দুইটা ৰেচিঅ' কি হ'ব সমান হ'ব নেক্সট ৰুলটো হৈছে ধৰি ল'লোঁ আমাক দুটা ৰেচিঅ' দিয়া আছে 2:3 আৰু 4:5 আৰু আমাক কি কৰিব কৈছে যে কোনটো ডাঙৰ হয় সেইটো আমাক টেষ্ট কৰিব কৈছে ফাৰ্ষ্ট ৰুলটো আছিলে সেইটো আমি তেনেকৈ কৰিব পাৰোঁ এতিয়া আমি আৰু কেনেকৈ কৰিব পাৰোঁ 2:3টোক আমি কেনেকৈ লিখিব পাৰোঁ 2/3 আৰু 4:5ক 4/5 এতিয়া আমি কি কৰিম ইয়াৰ যিটো তলৰ যিটো টাৰ্ম উত্তৰ পদ যিটো সেইটোক আমি দুইটা ৰেচিঅ'তে আমি কি কৰিব বিচাৰিম ইকুৱেল কৰিব বিচাৰিম তো ইকুৱেল কৰিবলৈ কি হ'ব দুইটাৰ যদি আমি LCM লওঁ তেতিয়াহ'লে কি হ'ব আমি দেখিছোঁ যে দুইটা আমি 15 কৰিব পাৰোঁ তেতিয়াহ'লে আমি 15 কৰিবলৈ কি কৰিম তলে ওপৰে ইয়াত কি কৰিম 5ৰে মাল্টিপ্লাই কৰিম তেতিয়া এইটো 15 হ'ব তলৰটো কি হ'ব 15 হ'ব তেতিয়া তলৰটো 15 হ'ল আৰু ওপৰটো কিমান হ'ব 10 এতিয়া ইয়াত 15 কৰিবলৈ তলত 3ৰে পূৰণ কৰিব লাগিব 3ৰে মাল্টিপ্লাই কৰিব লাগিব 3ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব ওপৰত হ'ব 12 আৰু তলত হ'ব 15 এতিয়া আমি দুইটা কম্পেয়াৰ কেনেকৈ কৰিম কোনটো ডাঙৰ আমি কেনেকৈ গম পাম যিটোত ওপৰ মানে পূৰ্বপদটো এণ্টিচিডেণ্টটো যোনটো অনুপাতত ডাঙৰ হয় যোনটো ৰেচিঅ'ত ডাঙৰ হয় সেইটোৱে কি হ'ব ডাঙৰ অনুপাত হ'ব তাৰ মানে ইয়াত কি আছে 10/15 আছে আৰু 12/15 আছে তেতিয়াহ'লে ইয়াত ডাঙৰ কোনটো হ'ব এইটো হ'ব বিকজ ইয়াৰ যিটো পূৰ্বপদ সেইটো ডাঙৰ হয় তাৰ মানে ইয়াত কোনটো ৰেচিঅ' ডাঙৰ হ'ব এইটো হৈছে 2:3 আৰু এইটো হৈছে 4:5 ইয়াত ডাঙৰ হ'ব এইটো ৰেচিঅ' হ'ল তো এইটো এটা আনাডাৰ ৱে এইটো এটা বেলেগ এটা ৰুল যে দুটা আমি ৰেচিঅ' কোনটো ডাঙৰ বা কোনটো সৰু কেনেকৈ আমি ক'ব পাৰোঁ তাৰ নেক্সটটো হৈছে ধৰি ল'লোঁ আমাক দুটা আৰু দিয়া আছে 6/7 আৰু আমাক দিছে 7/9 তাৰ মানে আমাক দুটা ৰেচিঅ' দিছে 6:7 আৰু 7:9 এতিয়া আমি আৰু এটা এইটো ৰুলত আমি কেনেকৈ কৰিব পাৰোঁ আমি ওপৰৰ টাৰ্মটো যিটো পূৰ্বপদ সেইটোক আমি কি কৰিব বিচাৰিম ছেম কৰিব বিচাৰিম সেইটো ছেম কৰিবলৈ হ'লে 6 আৰু 7 আছে 6 আৰু 7ৰ যদি আমি LCM লওঁ কিমান হ'ব 42 হ'ব তো ওপৰৰ টাৰ্মটোক আমি কি কৰিব বিচাৰিম 42 কৰিব বিচাৰিম ইয়াত ওপৰৰ টাৰ্মটো 42 কৰিলে কি হ'ব 6 * আমি 7ৰে মাল্টিপ্লাই কৰিব লাগিব 7ৰে পূৰণ কৰিব লাগিব আৰু তলতো আমি কি কৰিম 7ৰে পূৰণ কৰিব লাগিব ইয়াত ওপৰত হ'ব 42 আৰু তলত হ'ব 49 চিমিলাৰলি ইয়াত যদি আমি এইটো যদি ওপৰত 42 কৰিব বিচাৰোঁ কি কৰিম 7 আছে আৰু আমি 6ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু তলতো ছেম নাম্বাৰে কৰিব লাগিব এতিয়া কি হ'ব ওপৰত হ'ব 42 আৰু তলত হ'ব 54 এতিয়া আমি দুটা কেনেকৈ কম্পেয়াৰ কৰিম এই দুটাক
আমি এই দুটাক কেনেকৈ কম্পেয়াৰ কৰিম কোনটো ডাঙৰ আৰু কোনটো সৰু কেনেকৈ গম পাম আমি আগৰ ৰুলটো দেখিছিলোঁ যে ওপৰৰ যিটো এণ্টিচিডেণ্ট সেইটো যোনটো ডাঙৰ হয় সেইটোৱে ৰেচিঅ' কি হৈছিলে ডাঙৰ হৈ গৈছিলে কিন্তু ইয়াত উল্টাটো হ'ব বিকজ আমি জানো যে এটা ৰেচিঅ' বা এটা ফ্ৰেকশ্যনত ৰেচিঅ'টো কি হয় আমি ফ্ৰেকশ্যন হিচাপে লিখিব পাৰোঁ ধৰি ল'লোঁ 2/3 আছে আৰু 2/1 আছে ইয়াৰ পৰা আমি কি বুজিলোঁ যে যিমানেই আমাৰ তলৰ টাৰ্মটো যিমানেই ডাঙৰ হৈ যাব সিমানেই এই গোটেই সংখ্যাটো কি হৈ যাব সৰু হৈ যাব দিছ ইকুৱেল টু কি 2/1 ইজ ইকুৱেল টু কি হয় 2 হয় কিন্তু ইয়াত আমি কিবা পইণ্টত পাম ফাৰ্ষ্টত আমি পইণ্টত পাম চ' অবভিয়াছলি এইটো ডাঙৰ হয় ইয়াৰ পৰা আমি এইটোৱে বুজিলোঁ যে তলৰ টাৰ্মটো যিটো উত্তৰ পদ বুলি কয় যিটো কনচিকুৱেণ্ট বুলি কয় সেইটো যিমানেই ডাঙৰ হৈ গৈ থাকিব যদি ওপৰৰ টাৰ্ম দুটা যদি ছেম থাকে আৰু তলৰ টাৰ্মটো যিমানেই ডাঙৰ হৈ গৈ থাকিব মানে কনচিকুৱেণ্টটো যিমানেই ডাঙৰ হৈ গৈ থাকিব সিমানেই গোটেই অনুপাতটো কি হৈ যাব সিমানেই গোটেই ফ্ৰেকশ্যনটো কি হৈ যাব সৰু হৈ গৈ থাকিব তাৰমানে এইটো যিমানেই ডাঙৰ হ'ব সিমানেই গোটেই অনুপাতটো কি হ'ব অনুপাতৰ ভেলুটো সৰু হ'ব আৰু যিমানেই সৰু হ'ব সিমানেই ডাঙৰ হ'ব ঠিক আছে সেইকাৰণে আমি ইয়াত কি কৰিম ইয়াত যোনটো টাৰ্মত যোনটো ইয়াত সৰু আছে সেইটো কি হ'ব ডাঙৰ হ'ব আৰু যোনটো ডাঙৰ আছে সেইটো কি হ'ব সৰু হ'ব তাৰ মানে 42/49 আৰু 42/54 ইয়াত সৰু এইটো হয় তাৰ মানে এইটো কি হয় ডাঙৰ হয় তাৰ মানে 6:7 আৰু ইয়াত 7:9 ইয়াত কোনটো ডাঙৰ হয় 6:7টো ডাঙৰ হয় তো এই তিনিটা আছিলে দুটা ৰেচিঅ' আমি কেনেকৈ কম্পেয়াৰ কৰোঁ দুটা ৰেচিঅ' কোনটো ডাঙৰ বা কোনটো সমান হয় কেনেকৈ আমি কম্পেয়াৰ কৰোঁ কেনেকৈ আমি উলিয়াওঁ সেই তিনিটা আছিলে ৰুল নেক্সট এতিয়া আমি বুজিম প্ৰপ'ৰ্শ্যন কি হয় এই ক্লাছটোত মই অকল ৰেচিঅ' আৰু প্ৰপ'ৰ্শ্যনৰ কিছুমান বেছিক টাৰ্মছ বা বেছিক কনচেপ্ট কিছুমান দিবলৈ চেষ্টা কৰিছোঁ যাতে যিসকলে যাতে আজিলৈকে ৰেচিঅ' আৰু প্ৰপ'ৰ্শ্যনৰ নাম শুনা নাই তেখেতলোকে যাতে ৰেচিঅ' আৰু প্ৰপ'ৰ্শ্যন কি হয় এতিয়া বুজি পাইছে এতিয়া আহিছোঁ প্ৰপ'ৰ্শ্যন হৈছে যে দুটা ৰেচিঅ' যেতিয়া আমি ইকুৱেল বুলি লিখিম সেইটোৱে হৈছে কি প্ৰপ'ৰ্শ্যন ধৰি ল'লোঁ A:B আৰু C:D এই দুটা ৰেচিঅ' আমি যেতিয়া ইকুৱেল বুলি লিখি দিম সেইটোৱে কি হ'ব প্ৰপ'ৰ্শ্যন হ'ব আৰু সেইটো আমি চিম্বলত কেনেকৈ লিখিম A:B এইটো হৈছে প্ৰপ'ৰ্শ্যনৰ চিম্বল C:D তো এইটোৱে হৈছে কি প্ৰপ'ৰ্শ্যন এতিয়া আমি এইটো পঢ়োঁতে কেনেকৈ পঢ়িম যে A:B এজ C:D প্ৰপ'ৰ্শ্যন কি এতিয়া আমি বুজি পালোঁ যে দুটা আমি অনুপাত ইকুৱেল বুলি যেতিয়াই আমি লিখি দিম সেইটোৱে হ'ব প্ৰপ'ৰ্শ্যন এতিয়া প্ৰপ'ৰ্শ্যনৰ কিছুমান চিম্পল ৰুলৰ বিষয়ে আমি বেছিক ৰুলৰ বিষয়ে জানো ফাৰ্ষ্ট ৰুলটো হৈছে এতিয়া ধৰি লওঁ আমাক দুটা ৰেচিঅ' দিয়া আছে A:B আৰু B:C আৰু দুইটা কি কৈছে প্ৰপ'ৰ্শ্যনত আছে বুলি কৈছে তাৰমানে দুইটা কি হয় ইকুৱেল হয় দুইটা ৰেচিঅ' কি হয় ইকুৱেল হয় এতিয়া এনে ক্ষেত্ৰত এই চিটোক কি বুলি কয় থাৰ্ড প্ৰপ'ৰ্শ্যনেল বুলি কয় আৰু কাৰ হয় A আৰু B থাৰ্ড প্ৰপ'ৰ্শ্যনেল বুলি কয় যদি আমাক এটা কুৱেশ্যন দিলে 16 আৰু 32 ইয়াৰ যদি আমাক থাৰ্ড প্ৰপ'ৰ্শ্যনেল উলিয়াবলৈ দিলে তো আমি এইটো কেনেকৈ কৰিম 16টো হৈছে A আৰু B হৈছে 32 আৰু সেইটো কাৰ লগত ইকুৱেল 32 তাৰমানে B আৰু আমাক কি কৈছে চিটো আমাক উলিয়াব কৈছে আমি চিটো X বুলি ধৰি লৈছোঁ তো আমি এইটো কেনেকৈ উলিয়াম ইয়াত হ'ব 16/32 আৰু এইটো মানেতো ইকুৱেল কৈছিলোঁ দুটা ৰেচিঅ' ইকুৱেল হৈ আছে আৰু 32/X এতিয়া X ইকুৱেলটো কিমান হ'ব আমি ক্ৰছ মাল্টিপ্লাই কৰিম এইটোৰ লগত কৰিম আৰু এইটোৰ লগত কৰিম 16 × X আৰু 32 × 32 এতিয়া X ইকুৱেল টু 16টো ইয়াত মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে আৰু এইফালে গ'লে কি হ'ব হৰণ হ'ব 32 × 32/16 আৰু ইয়াক যদি আমি কটাকটি কৰোঁ কিমান হ'ব 16 ইয়াক দুবাৰ যাব আৰু থাকিলেগে কি 2 × 32 তাৰমানে আনচাৰটো হ'ব 64 তো আমি ইয়াৰ থাৰ্ড প্ৰপ'ৰ্শ্যনেল আমি কেনেকৈ উলিয়াই গম পালোঁ আৰু কোনটো টাৰ্মক থাৰ্ড প্ৰপ'ৰ্শ্যনেল বুলি কয় সেইটো আমি গম পালোঁ নেক্সট ৰুলটো হৈছে যদি আমাক দুটা ৰেচিঅ' দিয়া আছে আৰু সিহঁতি সমানুপাতত যদি থাকে তাৰমানে যদি তাহাঁতি প্ৰপ'ৰ্শ্যনেলত থাকে AB আৰু CD তেতিয়াহ'লে এই ডিটোক কি বুলি ক'ব ফ'ৰ্থ প্ৰপ'ৰ্শ্যনেল বুলি ক'ব কাৰ ক'ব AB আৰু C ধৰি ল'লোঁ আমাক তিনিটা টাৰ্ম দিয়া আছে 3, 7 আৰু 9 ইহঁতৰ আমাক কি উলিয়াব কৈছে ফ'ৰ্থ প্ৰপ'ৰ্শ্যনেল যদি আমাক উলিয়াব লাগে আমি কেনেকৈ উলিয়াম 3 মানে A 3:7 সমানুপাত 9:X বুলি আমি ধৰি লৈছোঁ আমি ডিটো কি বুলি ধৰি লৈছোঁ X বুলি ধৰি লৈছোঁ আমাৰ Xটো উলিয়াব লাগে এতিয়া আমি কেনেকৈ কৰিম 3/7 এইটোতো ইকুৱেল চিন আৰু 9/X এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিম এইটোৱে ইয়াৰ লগত কৰিম আৰু এইটোৱে ইয়াৰ লগত কৰিম 3 × X = 7 ×
9 ইয়াত এইটো পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব x = 7 * 9 আৰু তলত থাকিলে 3 তো 3 এ 9 কিমান বাৰ যাব 3 বাৰ যাব আৰু আনসাৰটো হ'ব 7 * 3 21 তো লাষ্টৰ যেটো টাৰ্ম d হেতু কি বুলি কয় ফোৰ্থ প্ৰপোৰ্শনাল বুলি কয় আৰু হেতু আমি কেনেকৈ উলিয়াই আমি এতিয়া দেখিলো এতিয়া আহিছো থাৰ্ড ৰুল আৰু এটো ৰুলে কি কয় আমাক যে মিন প্ৰপোৰ্শনাল a আৰু b যদি আমাক দুটা টাৰ্ম দিয়া আছে a আৰু b আৰু তাৰ যদি আমাক মিন প্ৰপোৰ্শনাল বুলি কয় তেতিয়া হলে হেতু কি হ'ব √ab হ'ব তাৰ মানে আমাক ধৰি ললো মিন প্ৰপোৰ্শনাল উলিয়াব কৈছে মিন মানে হৈছে মাজৰ মিন প্ৰপোৰ্শনাল আমাক উলিয়াব কৈছে a আৰু b আমি নাজানো কি হয় এতিয়া আমি ধৰি ললো a = x হয় সমানুপাত x = b হয় তাৰ মানে এটো কি বুলি কয় মিন প্ৰপোৰ্শনাল বুলি কয় হল এতিয়া আমি এটো কেনেকৈ কৰিম a/x = x/b এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰিম a * b হ'ব আৰু x স্কয়াৰ হ'ব তেতিয়াহলে আমি x ইকুৱেল কৰিলে কি হ'ব a স্কয়াৰটো এফালে কি হ'ব ৰুট হৈ যাব x = √ab তাৰ মানে হেতুৱে কি হৈছে এটো তাৰ মানে ৰুট প্ৰপোৰ্শনাল এটোৱে হৈছে এটা এক্সাম্পলৰ হয় আমি বুজিবলৈ চেষ্টা কৰো ধৰি ললো আমাক দুটা নাম্বাৰ দিছে 4 আৰু 25 ইয়াৰ আমাক কি উলিয়াব লাগে মিন প্ৰপোৰ্শনাল উলিয়াব লাগে আমি কেনেকৈ উলিয়াম ধৰি ললো আমি x বুলি ধৰি ললো 4:x as x = 25 4/x হ'ব equal to x/25 এতিয়া ক্ৰস মাল্টিপ্লাই কৰিম 4 * 25 হ'ব আৰু ইফালে কি হ'ব x স্কয়াৰ এতিয়া x স্কয়াৰ হ'ব আৰু 4 * 25 100 তেতিয়া হলে x = কিমান হ'ব √100 তাৰ মানে x = 10 হ'ব এতিয়া আমি হেতুকে ইমান দীঘলীয়াকৈ নকৈ আমি এটা শৰ্ট ফৰ্মত কৰিব পাৰো কি কৰিব পাৰো যে আমাক যদি দুটা টাৰ্মৰ মিন প্ৰপোৰ্শনাল উলিয়াবলৈ কয় 4 আৰু 25 ৰ যদি আমাক উলিয়াব কৈছে তেতিয়া হলে আমি কি কৰিম আমি সিম্পলি লিখিম যে x = তাৰ মানে মিন প্ৰপোৰ্শনাল = √ab তাৰ মানে ab জাগাত কি আছে 4 আৰু 25 4 * 25 তো ইয়াত ৰুট কিমান হ'ব এটো 100 আৰু তাৰ মানে এটো 10 তো বেসিক ৰুল বিলাক এইগিটাই আছিল প্ৰপোৰ্শনালৰ আজি জাস্ট আপোনালোকক মই এটা কনসেপ্ট দিবলৈ চেষ্টা কৰিলো যে ৰেশিও কি হয় আৰু প্ৰপোৰ্শনাল কি হয় ৰেশিও কিছুমান টাইপ আৰু প্ৰপোৰ্শনালৰ কিছুমান বেসিক ৰুল আমি অহা ক্লাছত পুনৰ ভালকৈ বুজিম আজি জাস্ট আমি ক্লাস 5 ৰ বস্তুবোৰহে বুজিলো আশা কৰো আপোনালোকে ক্লাসটো ভালদৰে বুজি পালে যদি বুজি পালে যেন চেনেলটো সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব অহা ক্লাছত পুনৰ লগ পাম ধন্যবাদ